নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ। প্ৰিয় দৰ্শক আমি ইৰাণ আৰু ইজৰাইলৰ সংঘৰ্ষৰ শেহতীয়া খবৰসমূহ আপোনালোকক জনাইছিলো। আজিৰ এক অন্যতম আপডেট হৈছে ইৰাণ যি সুবুৰীয়া পাকিস্তানৰ সুবুৰীয়া দেশ ইৰাণে এক প্ৰকাৰ হকিয়নি দিছে পাকিস্তানক হকিয়নি দিছে কিয় হকিয়নি দিছে কিয় ৱাৰ্নিং দিছে পাকিস্তানক সেই বিষয়টোৱে বিশ্লেষণ কৰাৰ প্ৰয়াস কৰিম। পাকিস্তান আৰু ইৰাণ হৈছে দুইখন ইসলামিক কান্ট্ৰি গতিকে এই মুহূৰ্তত পাকিস্তানে মুসলিম ব্ৰাদাৰহুড ডিসপ্লে কৰা নাই নেকি যাৰ পৰিপ্ৰেক্ষিতত ইৰাণে পাকিস্তানক ধমক দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু মন কৰিব ইৰাণৰ হৈ ধমক কোনে দিছে বা ইৰাণৰ হৈ পাকিস্তানক ৱাৰ্নিং কোনে দিছে সেইজন হৈছে ডেপুটি চিফ অফ মিছন জাভেদ হুছেইনি। তেওঁ ভাৰতবৰ্ষৰ পৰা দিছে। ভাৰতবৰ্ষত ইৰাণৰ যিটো এম্বেসি আছে সেই এম্বেসিৰ যি ডেপুটি চিফ অফ মিছনৰ যি দায়িত্বত থকা যিগৰাকী ব্যক্তি জাভেদ হুছেইনি তেওঁ স্পষ্ট কৰি দিছে। তেওঁ যেতিয়া সোধা হৈছিল সাংবাদিকে তেওঁক সুধিছিলে শেহতীয়াকৈ জেনেৰেল মুনিৰ ফিল্ড মাৰ্শ্বেল মুনিৰে মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ গৈছিল আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰেছিডেণ্ট ট্ৰাম্পৰ সৈতে বহি এসাঁজ খাইছিলে লাঞ্চ কৰিছিলে। সেই লাঞ্চ কৰাৰ প্ৰসংগটো যেতিয়া উল্লেখ কৰা হৈছিল জেনেৰেল আসিফ মুনিৰে ট্ৰাম্পৰ সৈতে আলোচনাত মিলিত হোৱাৰ যেতিয়া বিষয়টো উত্থাপন হৈছিল অভাৰ দি লাঞ্চ তেতিয়া স্পষ্ট কথা আছিলে হুছেইনিৰ অৰ্থাৎ ইৰাণৰ যদিহে ইজৰাইল আৰু ইৰাণৰ সংঘৰ্ষৰ মাজত যুদ্ধৰ মাজত তৃতীয় শক্তিৰ আত্মপ্ৰকাশ ঘটে বা তৃতীয় শক্তিয়ে সেই যুদ্ধখনত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে সেই তৃতীয় শক্তিয়ে ফল ভুগিব লাগিব পৰিণাম ভুগিব লাগিব সেই কথা স্পষ্ট কৰি দিছিলে ইৰাণে। আৰু হুছেইনিৰ এই মন্তব্যৰ যোগেদি বাৰ্তা দুখন দেশলৈ গৈছে। এখন হৈছে পাকিস্তান আৰু আনখন হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ। Serious repercussion if any third party enters to Iran-Israel conflict. The third party will receive serious repercussion if they enter the Iran-Israel conflict. Exactly এই কিটা লাইনের আছিল হুছেইনিৰ ভাৰতবৰ্ষৰ পৰা দিল্লীৰ পৰা এই ৱাৰ্নিং ইৰাণৰ প্ৰতিনিধিয়ে কাক দিছে পাকিস্তান নতুবা মাৰ্কিন যুক্তৰাষ্ট্ৰত মূলত পাকিস্তানক। তাৰ সমান্তৰালকৈ যদি মই মেপৰ যোগেদি গোটেই বিষয়টো আপোনালোকক দেখুৱাই দিওঁ বিভিন্ন সময়ত আমি মানচিত্ৰৰ যোগেদি বিষয়টো বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছোঁ। ইৰাণে যুদ্ধ কৰি আছে কাৰ লগত ইৰাণে যুদ্ধ কৰি আছে ইজৰাইলৰ লগত। দুইখন কিন্তু সীমান্ত দেশ নহয়। ইৰাণৰ পিছত ইৰাকৰ পিছত সিৰিয়াৰ পিছত জৰ্ডান আছে তলত লেবানন আছে ওপৰত তাৰ পিছত ইজৰাইল। গতিকে মেন টু মেন ফাইট হোৱাৰ সম্ভাৱনা নাই। কিন্তু ইৰাণৰ যি ঠিক পূবলৈ আছে পাকিস্তান আৰু আফগানিস্তান ঠিক পূবলৈ। গতিকে পাকিস্তান আৰু ইৰাণ হৈছে সীমান্ত দেশ আৰু সেই পাকিস্তানৰ মূলত চিভিলিয়ান গভৰ্ণমেণ্টে প্ৰথমতে ইৰাণক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিছিলে। ইৰাণে আন এটা কথাও কৈছিলে ইৰাণে কৈছিলে যদিহে ইজৰাইলে ইৰাণত পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰে বা পাৰমাণৱিক আক্ৰমণ কৰাৰ অপচেষ্টা কৰে ইয়াৰ প্ৰত্যুত্তৰ ইৰাণৰ হৈ পাকিস্তানে দিব বুলি কৈছিলে। কিন্তু সেই মন্তব্য কৰাৰ কিছুদিন পিছতে যোৱা বুধবাৰে পাকিস্তানৰ ফিল্ড মাৰ্শ্বেল বা পাকিস্তানৰ সেনাধ্যক্ষ আসিফ মুনিৰ পালেগৈ হোৱাইট হাউচৰ কেবিনেট ৰুমত দীৰ্ঘ সময় বৈঠকত মিলিত হ'ল ট্ৰাম্পৰ সৈতে। কোনোবা জেনেৰেলে ট্ৰাম্পৰ সৈতে মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতে এনেদৰে 1-to-1 এক বৈঠকত মিলিত হোৱাৰ উদাহৰণ এইটোৱেই প্ৰথম। বিগত সময়ত জেনেৰেল জিয়া বা জেনেৰেল আয়ুব খান ফিল্ড মাৰ্শ্বেল আয়ুব খানে মাৰ্কিন ৰাষ্ট্ৰপতিক সেই সময়ৰ সাক্ষাৎ কৰিছিল কিন্তু তেওঁলোকে সামৰিক অভ্যুত্থানৰ যোগেদি পাকিস্তানৰ শাসনৰ বাগজৰি লোৱাৰ পিছতহে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিছিল। কিন্তু এইগৰাকীয়ে আসিফ মুনিৰে শাসনৰ বাগজৰি পোনপটীয়াকৈ নোলোৱাকৈ পুনে হোৱাইট হাউচ পালেগৈ। গতিকে আজিৰ তাৰিখত আমি পাকিস্তানৰ ডিফেক্ট মুৰব্বী ফিল্ড মাৰ্শ্বেল আসিফ মুনিৰ বুলিয়ে ক'ব লাগিব। আৰু এতিয়া যি সময়ত ইৰাণে ইজৰাইলৰ বিৰুদ্ধাচৰণ কৰি আছে যি ইজৰাইলক মাৰ্কিন যুক্তৰাষ্ট্ৰই সমৰ্থন দি আছে সেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শৰণাপন্ন হৈছেগৈ পাকিস্তান এক প্ৰকাৰ ইছলামিক কাণ্ট্ৰি এখনক ওচৰৰে ইছলামিক কাণ্ট্ৰি এখনক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শৰণাপন্ন হৈ পাকিস্তানে বিৰুদ্ধাচৰণ কৰিছে। এইটোৱে হৈছে পাকিস্তানৰ চৰিত্ৰ। বিগত সময়ত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শৰণাপন্ন হৈ উত্তৰৰ এই দেশখন আফগানিস্তানৰ বিৰুদ্ধাচৰণ কৰিছিল পাকিস্তানে। আফগানিস্তানত যি সামৰিক অভিযান চলাইছিলে মাৰ্কিন যুক্তৰাষ্ট্ৰই আফগানিস্তানৰ সেই সামৰিক অভিযান
মাৰ্কিন যুক্তৰাষ্ট্ৰই পাকিস্তানৰ ভূমিৰ পৰা চলাইছিল আৰু এতিয়া বিভিন্নজনে ক'ব খোজে যদিহে মাৰ্কিন যুক্তৰাষ্ট্ৰই ইৰাণত সামৰিক অভিযান চলায় সেয়াও পাকিস্তানৰ পৰা চলাব পাকিস্তানে নিজৰ ভূমি মাৰ্কিন যুক্তৰাষ্ট্ৰক মুকলিকৈ দি দিব যি কি নহওক সেয়াই হোৱাৰ সম্ভাৱনা অধিক এতিয়া সেই বিষয়টোলৈ পুনৰ আহিম আমি মূল বিষয়টোলৈ পুনৰ যাব বিচাৰিছোঁ প্ৰিয় দৰ্শক আৰু কি কৈছে ইৰাণৰ এই প্ৰতিনিধিগৰাকীয়ে তেওঁ কৈছে IAEA বায়াস বুলি এতিয়া প্ৰথমতে আপোনালোক সকলোৱে জানে 13 জুনৰ দিনাখন ইজৰাইলে কিয় আকাশমাৰ্গেৰে প্ৰায় 100খন যুঁজাৰু বিমানেৰে আক্ৰমণ কৰিছিল ইৰাণ কাৰণটো হৈছে ইজৰাইলে ধ্বংস কৰিব বিচাৰিছিল যি পাৰমাণৱিক বোমা আছে ইৰাণৰ বা পাৰমাণৱিক বোমা নিৰ্মাণৰ যি প্ৰস্তুতি চলি আছে সেই প্ৰস্তুতি এক প্ৰকাৰ টছনছ কৰি দিব বিচাৰিছিল ইজৰাইলে কাৰণ ইজৰাইলে বিচৰা নাই ইৰাণৰ হাতত পাৰমাণৱিক শক্তি থাকক ইজৰাইলে কৈ আছে আমাৰ হাতত কোনো ধৰণৰ পাৰমাণৱিক বোমা নাই যি পাৰমাণৱিক শক্তি আছে সেই শক্তি আমি পিসফুল পাৰপাজৰ কাৰণে পিসফুল ইউজৰ কাৰণে ব্যৱহাৰ কৰিম সেই শক্তিৰে আমি সেই শক্তিক বোমালৈ ৰূপান্তৰ নকৰো কোনো মাৰণাস্ত্ৰলৈ ৰূপান্তৰ নকৰো বা নিউক্লিয়াৰ ৱাৰহাদলৈ ৰূপান্তৰ নকৰো বৰঞ্চ আমি সেই নিউক্লিয়াৰ প্ৰকল্পৰ যোগেদি আমি শক্তি উৎপাদন কৰিম যি শক্তি বিভিন্ন উন্নয়নমূলক কামত ব্যৱহাৰ হ'ব কিন্তু IAEA যিটো IAEA হৈছে এক প্ৰকাৰ ইউনাইটেড নেশ্যনছৰ এটা এজেন্সি IAEA হৈছে ৱৰ্ল্ডৰ বিভিন্ন দেশৰ হাতত থকা নিউক্লিয়াৰ পাৱাৰক মনিটৰ কৰা এটা এজেন্সি ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সি ইউএনৰ এটা এজেন্সি ইউএনৰ এটা ভগ্নী সংগঠন এই এজেন্সিটোৱে কৈছে ইৰাণে কিন্তু এনপিটিৰ যি চুক্তি সেই চুক্তি ভাইলেট কৰিছে কিন্তু ইৰাণ হৈছে এনপিটিৰ স্বাক্ষৰকাৰী দেশ 1970 চনৰ পৰা ইৰাণে ক'ব বিচাৰিছে আমি কোনো ধৰণৰ এনপিটিৰ চৰ্ত ভাইলেট কৰা নাই আমাৰ হাতত কোনো ধৰণৰ নিউক্লিয়াৰ বোমা নাই সেই কথা ইৰাণে কিন্তু কৈছে কিন্তু ইৰাণৰ কথা কিমান গ্ৰহণযোগ্য সেইটো এই মুহূৰ্তৰ প্ৰাসংগিক প্ৰশ্ন কিমান সেইটো ইৰাণৰ এই দাবী গ্ৰহণযোগ্য তাৰ সমান্তৰালকৈ কিন্তু ইৰাণে বিশ্বৰ মঞ্চক নিজকে প্ৰতিষ্ঠা কৰা বা নিজৰ কথা প্ৰতিপন্ন কৰাৰ যি প্ৰয়াস সেই প্ৰয়াস এতিয়ালৈকে ইৰাণে কিন্তু এৰা নাই আজি 7ম দিনত যুদ্ধই ভৰি দিছে আজিও যুদ্ধ চলি আছে আকাশমাৰ্গেদি আজিৰ দিনটোত ইৰাণৰ যিগৰাকী বিদেশ মন্ত্ৰী আব্বাছ আৰগাচি তেওঁ আজি ইউনাইটেড হিউম্যান ৰাইটছ কমিশ্যন কাউন্সিল পাইছেগৈ আৰু ইউনাইটেড হিউম্যান ৰাইটছ কাউন্সিলতো তেওঁ সেই একেটাই মন্তব্য কৰিব সেইটো হৈছে ইৰাণে কেতিয়াও নিউক্লিয়াৰ বোমা প্ৰস্তুত কৰা নাই ইৰাণৰ নিউক্লিয়াৰ প্ৰকল্প পাৰমাণৱিক প্ৰকল্প পিসফুল ইউজৰ কাৰণেহে তাৰ সমান্তৰালকৈ ইউনাইটেড নেশ্যনছ হিউম্যান ৰাইটছ কাউন্সিললৈ গৈ ইতিমধ্যে ইৰাণৰ যিগৰাকী বিদেশ মন্ত্ৰী তেওঁ ভাষণ প্ৰদান কৰিছে সেই ভাষণত তেওঁ কৈছে এই যে ইজৰাইলে আক্ৰমণ কৰিলে সেই আক্ৰমণ বিট্ৰেল অফ ডেমক্ৰেসি বুলিও তেওঁ কৈছে আৰু লগতে গ্ৰেভ ৱাৰ ক্ৰাই বুলি তেওঁ কৈছে অৰ্থাৎ ইৰাণে চেষ্টা এৰা নাই বিশ্বৰ মঞ্চক নিজকে প্ৰতিপন্ন কৰিবলৈ আৰু সেই কাৰণে যুদ্ধৰ 7ম দিনটোত ইৰাণৰ বিদেশ মন্ত্ৰীগৰাকী পাইছেগৈ ৰাষ্ট্ৰসংঘ আৰু ৰাষ্ট্ৰসংঘত ইজৰাইলৰ যি আক্ৰমণ এই আক্ৰমণক বিট্ৰেল অফ ডেমক্ৰেসি বুলি কৈছে আৰু ৱাৰ ক্ৰাই বুলি কৈছে এইবোৰৰ পৰাই প্ৰতীয়মান হয় সহজে শীঘ্ৰে ইৰাণে সাৰেন্ডাৰ নকৰে যি সাৰেন্ডাৰৰ আহ্বান ট্ৰাম্পে জনাইছে আনকন্ডিশনাল সাৰেন্ডাৰৰ আহ্বান সেই আহ্বানক কিন্তু ইৰাণে গ্ৰহণ কৰা নাই ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খামানেই এই আহ্বান গ্ৰহণ কৰা নাই এখুন্দা যুঁজিহে তাৰ পিছত তেওঁলোকে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব পাৰে কিন্তু শেহতীয়াকৈ কিন্তু ইৰাণে সাৰেন্ডাৰ কৰিম বুলি কোৱা নাই ইৰাণ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত যদিও বেক চেনেল আলোচনা চলি আছে কিন্তু খুব সহজে যে ইৰাণে আত্মসমৰ্পণ কৰিব সেই কথা মনে নধৰে প্ৰিয় দৰ্শক এইটো আছিল শেহতীয়া আপডেট কিন্তু পাকিস্তানৰ পুনৰ দুমুখীয়া চৰিত্ৰ উন্মোচিত হৈছে যি পাকিস্তানে গোটেই বিশ্বৰ মুছলিম ব্ৰাদাৰহুডৰ কথা কয় বা বিশ্বৰ মুছলিম ৱৰ্ল্ডক বা আৰব ৱৰ্ল্ডক নেতৃত্ব দিয়াৰ সপোন দেখে সেইখন পাকিস্তানে আজি বিৰুদ্ধাচৰণ কৰিছে ইৰাণৰ বিৰুদ্ধাচৰণ কৰি এক প্ৰকাৰ আশ্ৰয় লৈছেগৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শৰণাপন্ন হৈ পাকিস্তানে কাইলৈ যদি ইৰাণৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহা মাৰ্কিন সেনাক নিজৰ ভূমি নিজৰ এয়াৰবেছ নিজৰ আন যিবোৰ মিলিটাৰী বেছ আছে সেইবোৰ যদি এৰি দিয়ে তেতিয়াও আচৰিত হ'বলগীয়া একো নাই কাৰণ বিগত সময়ত আফগানিস্তানৰ বিৰুদ্ধে যেতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰই যুঁজ কৰিছিল তেতিয়াও সেই একেটা কামেই কৰিছিল পাকিস্তানে ইয়াৰ বিপৰীতে পাকিস্তানে কি পায় পাকিস্তানে আৰ্থিক সাহায্য পায় মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা এক স্বীকৃতি পায় মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা বা অন্যান্য মৰণাস্ত্ৰ বা যিবোৰ সৰঞ্জাম যুদ্ধৰ সৰঞ্জাম সেই সৰঞ্জামবোৰ ফ্ৰীতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা লাভ কৰে
যি স্বীকৃতি যি মাৰণাস্ত্ৰ যি যুঁজাৰু বিমান মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা এনেধৰণে ডিল কৰি চুক্তি কৰি পাকিস্তানে লাভ কৰে সেইবোৰ ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ পাকিস্তানে প্ৰয়াস কৰে গতিকে হেয়াই হৈছে পাকিস্তানৰ ডুপ্লিচিটি যি পাকিস্তানে মুছলিম ব্ৰাদাৰহুডৰ কথা কয় সেই পাকিস্তানে ইৰাণৰ বিৰুদ্ধাচৰণ কৰে সেই পাকিস্তানে আকৌ চাইনাত উইগুৰ মুছলমানসকলৰ ওপৰত যি এক শোষণ বা নিষ্পেষণ হৈ আছে সেই নিষ্পেষণ বা শোষণ দেখা নাপায় সেই হৈছে পাকিস্তান যি সময়ত আৰু তাৰ সমান্তৰালকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰও শেহতীয়াকৈ দুমুখীয়া এক চৰিত্ৰ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে যিখন দেশে সন্ত্ৰাসবাদক সমৰ্থন কৰে যিখন দেশে ভাৰতবৰ্ষলৈ সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদীৰ যোগান ধৰে যিখন দেশে পোনপটীয়াকৈ সন্ত্ৰাসবাদীক সমৰ্থন দি ভাৰতত কুটাঘাত সংঘটিত কৰে সেইখন দেশক আকৌ শান্তিৰ দূত বুলি গণ্য কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰই সেইখন দেশৰ সেনাৰ প্ৰধানৰ সৈতে ভোজ ভাত খাইছে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে গতিকে দুখন দেশৰ ডুপ্লিচিটি ওলাই পৰিছে দুমুখীয়া চৰিত্ৰ এখন মাৰ্কিন যুক্তৰাষ্ট্ৰ আনখন হৈছে পাকিস্তান গতিকে সেই কাৰণেই ইৰাণে শেহতীয়াকৈ পাকিস্তানক এক ধমক দি থৈছে যদিহে পাকিস্তানে কেনেবাকৈ ইৰাণৰ বিৰুদ্ধাচৰণ কৰা দেশক সহায় কৰে তেতিয়া ইয়াৰ পৰিণতি পাকিস্তানে ভুগিব লাগিব পৰোক্ষভাৱে এই ৱাৰ্নিং পাকিস্তানে ইৰাণক দি থৈছে আৰু শেহতীয়াকৈ এই বাতৰি শিৰোনাম দখল কৰাৰ কাৰণে এক বিশ্লেষণ আগবঢ়ালোঁ ভূ ৰাজনীতিৰ গোটেই প্ৰক্ৰিয়াটো কেনেদৰে আগবঢ়ায় সেয়া লক্ষণীয় হ'ব নেতানিয়াহুৱে বিচাৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰ যুদ্ধখনত সোমাই পৰক ৰাছিয়াই কৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰক সোমাই নপৰিবলৈ যদি কেনেবাকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰ এই যুদ্ধখনত সোমাই পৰে ৰাছিয়াই কৈছে চেৰনবিল সদৃশ পুনৰ এক ভয়ানক ঘটনা ঘটিব 1985-86 চনৰ সেই চেৰনবিলৰ দুৰ্ঘটনা নিউক্লিয়াৰ পাৱাৰ প্লান্ট এটা সেই দুৰ্ঘটনা ঘটিছিল যাৰ ফলত ৰেডিঅ'এক্টিভ যি ৰেডিয়েশ্যন নিৰ্গত হৈছিল সেই ৰেডিয়েশ্যনে লাখ লাখ মানুহক প্ৰভাৱিত কৰিছিল গতিকে তেনেধৰণৰ এক হুমকি ৰাছিয়াই দিছে অৰ্থাৎ নিউক্লিয়াৰ এস্কেলেশ্যন হ'ব বুলি ৰাছিয়াই এক প্ৰকাৰ ক'ব বিচাৰিছে যদিহে পোনপটীয়াকৈ ট্ৰাম্পৰ নেতৃত্বত মাৰ্কিন যুক্তৰাষ্ট্ৰ যুদ্ধখনত জঁপিয়াই পৰে গতিকে যুদ্ধৰ উকমুকনি মাল্টি পোলাৰ এখন যুদ্ধৰ উকমুকনি বা এখন বিশ্বযুদ্ধৰ উকমুকনি বুলিয়ে ইয়াক ক'ব পাৰিনে নোৱাৰি বহুতে ক'ব বিচাৰে এআই যুদ্ধৰ উকমুকনি বা আন এখন বা তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি প্ৰিয় দৰ্শক এই বাতৰি শিৰোনাম দখল কৰাৰ কাৰণে এক বিশ্লেষণ আগবঢ়ালোঁ বিশ্লেষণ কেনে পালে জনাব মন্তব্য কৰিব প্ৰতিক্ৰিয়া কৰিব আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি কমেণ্ট ছেকশ্যনত কমেণ্ট লিখি মন্তব্য কৰিব আপোনালোকৰ মন্তব্য আমাৰ কাৰণে চালিকা শক্তি যুদ্ধৰ শেহতীয়া প্ৰতিটো খবৰ আনৰ খবৰ বিশ্লেষণ আপোনালোকক জনাই যাম কেৱল যুদ্ধই নহয় দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ